দিন ঘোষণাৰ পূৰ্বে আকৰ্ষণীয় ৰূপত নগাঁৱৰ উপনিৰ্বাচন গৌৰৱ গগৈয়ে কিয় ললে আল্লাৰ নাম আজমলে কব গৌৰৱৰ ভয়ৰ কাৰণ জনপ্ৰিয় প্ৰাৰ্থীৰ সন্ধানত বিজেপি আত্মবিশ্বাসী কংগ্ৰেছ ইউডিএফ চলিত মাহৰ শেষৰ ফালে নগাঁও লোকসভাৰ উপনিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে এনে সময়ত সমষ্টিটোত নিজৰ প্ৰাৰ্থী জয় কৰোৱাই নিয়াৰ স্বাৰ্থত পৰিকল্পনা যুগুত কৰাত ব্যস্ত বিজেপি কংগ্ৰেছ আৰু ইউডিএফ এই তিনিটা দলে যদি প্ৰাৰ্থী দিয়ে তেন্তে ত্ৰিকোণ যুঁজ যে হ'ব সেয়া নিশ্চিত এনে সময়ত সংখ্যালঘু ভোটাৰৰ আধিপত্য থকা সমষ্টিটোত উপনিৰ্বাচনৰ প্ৰাৰ্থী হ'বলৈ মন মেলিছে গেৰুৱা দল বিজেপিৰে কেইবাজনো নেতা কাৰ্যকৰ্তাই কিন্তু এই ক্ষেত্ৰত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মতে যোগ্যতাৰ তুলাচনীত জুখিহে নগাঁৱৰ প্ৰাৰ্থী ঘোষণা কৰিব বিজেপিয়ে তুলাচনীত উঠিবৰ কাৰণে কিছুমান পেৰামিটাৰ্ছ থাকে কেণ্ডিডেট হ'বৰ কাৰণে আৰু সেই পেৰামিটাৰ যদি দক্ষতাখিনি যদি বিবেচনা কৰাৰ পিছত সব ঠিকে থাকে নিশ্চয় যিকোনো প্ৰাৰ্থী হ'ব পাৰে গতিকে ইয়াততো আমি কাৰো নাম লিখি থোৱা নাই এই সময়ত চৰ্চাত আছে বৰ্তমান নগাঁৱৰ আয়ুক্তৰ আসনত বহি থকা দেৱাশিষ শৰ্মাও কিন্তু দিলীপ শইকীয়াই এতিয়াই সকলো নকলেও আকাৰ ইংগিতে বুজাই দিলে নগাঁও মৰিগাঁৱৰ জনপ্ৰিয় ব্যক্তিয়ে পাব প্ৰাৰ্থিত্ব আমি বিচাৰিম নগাঁও মৰিগাঁও দুয়োখন জিলাৰ ৰাইজে চিনি পোৱা ভাল পোৱা আগন্তুক দিনত কাম কৰিব বিচৰা ভালকৈ তেনেকুৱা প্ৰাৰ্থীক আমি প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে নিশ্চয় ৰাষ্ট্ৰীয় সমিতি ৰাজ্যিক সমিতিয়ে চিন্তা কৰিব অৱশ্যে নগাঁও দখল কৰাটো বিজেপিৰ বাবে অত্যন্ত কঠিন হ'ব বুলিও ক'লে দিলীপ শইকীয়াই এইবাৰো তেনেধৰণৰ বাই ইলেকশ্যনটো আমাৰ কাৰণে কঠিন আছে চেলেঞ্জিং আছে কিন্তু তথাপিও আমি জিকাৰ কাৰণে নিৰ্বাচন খেলিম ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু ইউডিএফ আত্মবিশ্বাসী নগাঁৱক লৈ কংগ্ৰেছ দল নগাঁও উপনিৰ্বাচনত পুনৰবাৰ বিজয় হ'ব নিশ্চয় মই যে এইখিনি কথা ইতিমধ্যে ক'লোঁ আপোনালোকে নিশ্চয় যোৱাকালি বাতৰি বা আগৰ বাতৰি তো এইটো আমাৰ নীতি হৈ গ'ল আৰু এইটো আমি বিজয় হ'ম এইটো আজিৰ পৰা আপোনালোকে ঘোষণা কৰি লওক আৰু কিবা মোৰ মনত সলনি হ'লে আপোনাক জনাই দিম কংগ্ৰেছে দিবই নোৱাৰে গৌৰৱ গগৈ 100% কমিটেড মানুহ দিল্লীৰ পৰা ইনষ্ট্ৰাকশ্যন আছে মুছলিমক দিব নালাগে কিয় যোৱাবাৰ দিয়া নাই যোৱাবাৰতো লাইন ক্লিয়াৰ আছে ৱাই নট দিবই নোৱাৰে কিছু চিট ইয়াত কংগ্ৰেছে দিবই নোৱাৰে সেইটো কাৰণে এই চিটটো 100% আপোনালোকে দোৱা ৰাখক 3 মাহৰ ভিতৰত আমাৰ এজন কেণ্ডিডেট এজন আমাৰ প্ৰাৰ্থী ৰাজ্যসভাত লোকসভাত গৈ আছে কংগ্ৰেছ পিছে আত্মবিশ্বাসী যদিও বিজেপিৰ পৰিকল্পনাক লৈ চিন্তিতও সমানেই তাৰ মাজতে ইউডিএফেও প্ৰাৰ্থী দিব সেয়েহে ইউডিএফক মিত্ৰতাৰ প্ৰস্তাৱ দিছিল কংগ্ৰেছে কিন্তু কংগ্ৰেছৰ প্ৰস্তাৱক বুঢ়া আঙুলি দেখুৱালে ইউডিএফে এই মুখ ঠেকেচাৰ পিছত গৌৰৱ গগৈৰ মুখত আকৌ সেই পুৰণি ডাইলগ ইউডিএফ বিজেপিৰ বি টিম ইউডিএফৰ তেওঁলোকৰ যিয়ে সিদ্ধান্ত তেওঁলোকৰ ৰাজনীতি অসমৰ মানুহে চুকে কোণে বুজি পায় ইউডিএফ দলৰ ৰণকৌশল আজি একো সলনি হোৱা নাই আগতে যিদৰে বি টিম আছিল এতিয়াও বি টিম হৈ আছে ইয়াৰ প্ৰত্যুত্তৰ আজমলেও দিছে আজমল নগাঁৱৰ প্ৰাৰ্থী হ'ব বুলি ভয়তে গৌৰৱে আল্লাৰ নাম লৈ কলা চশমা পিন্ধিছে গৌৰৱ গগৈয়ে কালা চশমা লগাই ঘূৰাই গৌৰৱ গগৈয়ে ভয় খাইছে ইয়া আল্লাহ এইটো ভগৱান কোৱা নাই ইয়া আল্লাহ বদৰুদ্দিন সাহেব যদি মোৰ চিটত উঠি যায় গৈ আর সাপোর্টেড বাই হেমন্ত বিশ্ব শর্মা এই কথা কয় না আজমল সাপোর্টেড বাই হেমন্ত বিশ্ব শর্মা যদি মই উঠি যাওঁ আর মোক উঠাই দিয়ে আমার পার্টিয়ে আর সাপোর্টেড বাই হেমন্ত বিশ্ব শর্মা গৌৰৱ গগৈ লাইফ শেষ তাত গৈ দিল্লীত কি কৰিব অপজিশ্যন লিডাৰ হ'ব নোৱাৰিব লাইফেই বৰবাদ হৈ যাব সেইটো কাৰণে মই দেখিছোঁ ইণ্টাৰভিউ দি আছে এনেকুৱা কৰে ভয় খাই আছে সংখ্যালঘুৰ আধিপত্য থকা এই সমষ্টিটো পিছে কংগ্ৰেছে নিজৰ দখলত ৰাখিবলৈ কি পৰিকল্পনা কৰিব সেয়া সময়ে ক'ব কিন্তু এটা কথা নিশ্চিত সংখ্যালঘুৰ ভোট বিভাজন মানেই বিজেপিৰ ভাল দিন ব্যুৰ' ৰিপৰ্ট NKTV